নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মোৰ এইফালে আছে মহাত্মা গান্ধী ৰোড। মই আছোঁ পাণবজাৰ। মোৰ এইফালে আছে কটন কলেজিয়েট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল। এইখন স্কুলৰ বিষয়ে মই জানিব বিচাৰি বহুত কথা মই এতিয়া জানিব পাৰিছোঁ। এই কথাবোৰ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰি আছোঁ। ৰিলিজিয়ন আৰু পলিটিক্স কেনেকৈ কানেক্ট হৈ থাকে, এই কথাটো মই আজি ক'ব বিচাৰি আছোঁ। এইটো স্কুলটো আপোনাৰ প্ৰতিষ্ঠা হৈছিলে 1836 চনত, 1834। মই তাৰে আগৰ কথা কিছু কৈ আছোঁ। যেনেকৈ আপোনাৰ অসমৰ পুৰণি নামটো আছিলে কামৰূপা। এই কামৰূপাৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ মানে হ'ল আপোনাৰ জ্যোতিষ। প্ৰাগজ্যোতিষপুৰ, জ্যোতিষ মানে জ্যোতিষী। এই জ্যোতিষীবিলাক ইয়াত বসবাস কৰিছিলে। এইটো যাদু মন্ত্ৰ তন্ত্ৰ মন্ত্ৰৰ দেশ আছিলে। বহুত জ্যোতিষী আছিলে ইয়াতে প্ৰাগজ্যোতিষপুৰত, কামৰূপাত। তেতিয়া ইয়াতে ৰজা আছিলে দানৱ ডাইনেষ্টি। তাৰে ৰজা আছিলে মাহিৰংগা। আৰু আপোনাৰ আছিলে আছুৰা ডাইনেষ্টি। তাৰে ৰজা আছিলে নাৰকাসুৰ। এইটো কামাখ্যা মন্দিৰ বনাইছে। তাৰপিছত আছে আপোনাৰ বৰ্মন ডাইনেষ্টি। তাৰপিছত আছে স্মেছ ডাইনেষ্টি। তাৰপিছত আছে পালা ডাইনেষ্টি। এই পালা ডাইনেষ্টিটো এইটো বেংগলী মানুহ। মই ভাবি আছিলোঁ কি বেংগলীবিলাকক ব্ৰিটিছে লৈ আহিছে অসমত, কিন্তু এনেকুৱা নহয়। আজিৰ পৰা 1200 বছৰ আগতে কামৰূপাত বেংগলী ৰজা হৈছিলে। এইটো ৰজা আছিলে পালা ডাইনেষ্টি। তাৰে আগত আছিলে গুপ্তা এম্পায়াৰ। এনেকুৱা বহুত ৰজা আছিলে কামৰূপাত। তাৰে পিছত আহোম আহি গ'ল। আচ্ছা, আহোম কেনেকৈ আহিলে মই এইটো কৈ আছোঁ। এইটো থাইলেণ্ডত আছিলে। এই ইউনান বুলি এটা জেগা আছিলে। এই ইউনান জেগাত স্বৰ্গদেউ চাওলুং চুকাফা, এই চুকাফাৰ জন্ম হৈছিলে। এইটো জন্ম হওঁতে তাৰ আইতাকে ক'লে যে তই ইয়াত ৰজা হ'ব নোৱাৰিবি, তই বেলেগ জেগা গুচি যা, তেতিয়া তই ৰজা হ'ব পাৰিবি। তেতিয়া সি লগত হাতী ঘোঁৰা কিছুমান মানুহ আৰু টকা পইচা লৈ কিনে আহি গ'ল। ক'ত আহি গ'ল? এই পাহাৰ বগাই আপোনাৰ পাটকাই পৰ্বত বগাই কিনে অসমৰ নামৰূপ আহি পালে। নামৰূপ আহি পাইছে কিমান চনত? এইটো আহি পাইছে 1228 চনত। এইটো চাওক, আহোমবিলাক যে কৈ থাকে 600 বছৰ অসমত ৰাজত্ব কৰিছে। এইটো মই কৈ দিওঁ, 600 বছৰ কেনেকুৱা হ'ল ভাই? এইটোতো 1228 চনত আহি পাইছে। আহি পাই কিনে ৰজা হোৱা নাই না। ই আহি কিনে আকৌ তাৰে যিবিলাক ট্ৰাইবেল আছিলে, এই নামৰূপত চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, তাৰে যিবিলাক ট্ৰাইবেল আছিলে, নাগালেণ্ড, এই ট্ৰাইবেলবিলাকৰ লগত ই কথা পাতিছে, বিজনেছ কৰিছে। বিজনেছ কৰি চবৰ সমস্যাটো কি আছে এইটো বুজি লৈছে। সমস্যাটো বুজি কিনে মানুহবিলাকক কৈছে যে এইটো চাওক, আপোনালোকক এনেকুৱা কৰিলে এনেকুৱা হ'ব, মই আপোনালোকক সমাধান কৰি দিম, তো আপোনালোকে মোক সমৰ্থন কৰক। তেতিয়া ট্ৰাইবেলবিলাক আছে, চিধা চাধা মানুহ আছে, সমৰ্থন কৰিছে। এনেকুৱা ৰজা হৈছে। আৰু ৰজা কিমান চনত হৈছে? 1253 চনত, 1253ত ৰজা হৈছে। তো আপোনাৰ 1228ত নামৰূপ আহি পাইছে। আৰু আহিছে কেতিয়া? এইটো আপোনাৰ 1215, 1215 চনত সি থাইলেণ্ডৰ পৰা ইউনানৰ পৰা খোজকাঢ়িছে। 13 বছৰ লাগিছে অসম আহি পাওঁতে, পাহাৰ বগাই। তাৰে পিছত আপোনাৰ এইটো হ'ল আপোনাৰ 1228ৰ পৰা 1253লৈকে কিমান বছৰ হ'ল? এইটো 2, এইফালে 20, এইফালে 25 বছৰ। 25 বছৰ পিছত ৰজা হৈছে। তো 25 বছৰ মাইনাছ হৈ গ'ল। আৰু আপোনাৰ 25 বছৰ মাইনাছ হোৱাৰ পিছত ইফালে আপোনাৰ 1769, এই চনটোতে সিহঁতৰ ৰজা চব ভাঙি গৈছে। মই কৈ আছোঁ কেনেকৈ ভাঙি গৈছে। এই আহোমৰ লগত বিদ্ৰোহ হৈছিলে মোৱামাৰীয়া। এই মোৱামাৰীয়া কোন হয় এইটো বুজিব লাগিব। এই মোৱামাৰীয়াটো আছে অসমতে বসবাস কৰা এটা
সম্প্ৰদায় মানে কি হ'ল, যেতিয়া আহোম শাসন চলি আছিলে তেতিয়া মানে শংকৰদেৱৰ জন্ম হৈছিলে। শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। এই শংকৰদেৱ কি কৰিছে, মানে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে। মানে শংকৰদেৱৰ আগত কি হৈ আছিলে, মানুহ বলি দিয়ে, মানে বলি বিধান বহুত চলি আছিলে। মানে যেনেকৈ যাদু মন্ত্ৰৰ দেশ আছে, তো মানে মানুহবিলাকৰ গ'ল কাটি কিনে বলি দিয়ে। আৰু যেতিয়া শংকৰদেৱ এইটো দেখা পালে, এইটো মানে এইটো বিৰোধিতা কৰিলে। বিৰোধিতা কৰি কিনে এইটো এটা বৈষ্ণৱ ধৰ্ম কৰিলে। এইটো হিন্দু ধৰ্মৰে এটা ভাগ হয়। এই বৈষ্ণৱ ধৰ্ম মানে এইবিলাক মানে মূৰ্তি পূজা নকৰে, বলি নকৰে, প্ৰসাদ নাখায়, ভোট নলয়, এইটো আছিলে। তো এইবিলাক যেতিয়া শংকৰদেৱ মৰি গ'ল, মাধৱদেৱ মৰি গ'ল, তাৰে পিছত সেই বৈষ্ণৱ ধৰ্মৰ মানে ভাগ হৈ গ'ল। কোনোবা মানে এটা ভাগ, কোনোবা এটা ভাগ, এনেকুৱা এটা ভাগ আছিলে মোৱামাৰীয়া। এইটো মোৱামাৰীয়া সত্ৰ বনাইছিলে। এই মোৱামাৰীয়াৰ কি হৈছিলে মই কৈ আছোঁ। মানে আহোমৰ এজন ৰজা আছিলে, তাৰ নাম আছিলে শিৱসিংহ। শিৱসিংহক মানে জ্যোতিষীয়ে ক'লে যে আপোনাৰ চক্ৰধ্বজ মানে কিবা এনেকুৱা মানে চক্ৰ কিবা এটা যোগ চলি আছে, মানে এইটো ছত্ৰভংগ যোগ। এইটো যোগ চলিলে ৰজাক মানে বেলেগ মানুহ আহি মাৰি দিয়ে। তো এইকাৰণে কি কৰিলে, এই মানে তাৰ মাইকীক মানে ৰজা বনাই দিলে। তাৰ মাইকীৰ নাম আছিলে ফুলেশ্বৰী। আচ্ছা, এই ফুলেশ্বৰী কি কৰিছে এইটো আপুনি বুজি লওক। এই ফুলেশ্বৰী মানে মানে যিবিলাক মোৱামাৰীয়া আছিলে, এইবিলাকতো মানে পূজা নকৰে, প্ৰসাদ নাখায়, ভোট নলয়। তো এইবিলাকক মানে পূজাত মাতি কিনে বলি দিছে। বলি দি কিনে বলিৰ যিটো তেজ আছে, এই তেজটো এই মোৱামাৰীবিলাকৰ কপালত লগাই দিছে আৰু মাংস খুৱাই দিছে। আচ্ছা, এইটো মানে যিটো ফুলেশ্বৰী আছিলে, এই মানে শাক্ত ধৰ্ম হৈ গ'ল। শাক্ত ধৰ্ম মানে এই বলি বিধান কৰে। আচ্ছা, আহোম যেতিয়া অসমত আহিছিলে, সিহঁতৰ ধৰ্ম বেলেগ আছিলে। এইটো কিবা চাইনিজ ধৰ্ম আছিলে, ড্ৰেগন এটা ছবি থাকে, এইটো ধৰ্ম আছিলে। এইটো ধৰ্মৰ মানুহ যেতিয়া কামৰূপত আহি পাইছে, এই হিন্দু ধৰ্ম লৈ ল'লে, নিজৰ ধৰ্ম পাহৰি গ'ল আহোমবিলাক। এইটো চুকাফাটো মানে বেলেগ ধৰ্মৰ মানুহ আছিলে। আচ্ছা, এইটো মানে মই কৈ আছোঁ, মানে কেনেকুৱা মানে ধৰ্ম আৰু পলিটিক্স মানে এক হৈ যায়। এই চালা কামৰূপত মানে শাসন ল'বৰ কাৰণে ধৰ্মই চেঞ্জ কৰি দিছে। কাৰণ কামৰূপটো মানে হিন্দু ধৰ্মৰ ঘাটি আছিলে, ইয়াত মানে হিন্দু ধৰ্মৰ পূৰা হাব আছিলে। এতিয়া মানে কি হৈছে, এই ফুলেশ্বৰী মানে আপোনাৰ সেই মানুহবিলাকক কপালত ফটা লগাই দিছে। তো খং উঠি গৈছে না। এই কোনোদিন পূজা নকৰে, কোনোদিন মানে মাংস নাখায়, কোনোদিন মানে এইবিলাক নকৰে, যিবিলাক বামুণ মানুহ কৰে এইবিলাক নকৰে। এইটো এইকাৰণে বৈষ্ণৱ ধৰ্ম হৈ গৈছে। এইটো মানে এটা ধৰ্ম হয়, বৈষ্ণৱ ধৰ্ম। এইটো মানুহবিলাক অসমত আজিও মানে দুৰ্গা পূজা নাচায়। তো ইয়াক আনি কিনে এইবিলাক মাংস খুৱাই দিছে, তাৰ খং উঠি গৈছে। সেইকাৰণে ই আহোমক মাৰ দিছে মানে। আৰু আহোমক মাৰ দিয়াৰ কাৰণে ইয়াৰ ৰজা যিটো আছিলে গৌৰীনাথ সিংহ, সি পলাই গৈছে চবৰ মাৰ খাই কিনে। আৰু তাক কোনে মাৰিছে, তাক যিবিলাক তাৰ ৰাজ্যৰ প্ৰজা আছে, এই প্ৰজাবিলাকে তাক মাৰিছে। যেতিয়া চাইছে মোৱামাৰীয়াই মাৰিছে, তাৰ লগত বেলেগ মানুহ আছিলে, সেইবিলাক চাইছে, এই আহোমটো আমাকো একো দিয়া নাই, মোকো একো দিয়া নাই, মাৰ ইয়াক। তো মাৰিছে। তো চবে যেতিয়া মাৰিছে, ই কি কৰিব, সি পলাইছে। পলাই কিনে গৈছে কলকাতা গৈ কিনে আপোনাৰ এইটো গভৰ্ণৰ জেনেৰেল আছিলে কৰ্ণৱাল্ছক গৈ ভৰিত ধৰিছে। ই আহি কিনে আকৌ মানে অসমত কণ্ট্ৰল কৰি দিছে। তো মানে ৰিলিজিয়ন আৰু পলিটিক্সটো মানে কেনেকৈ কানেক্ট হৈ যায়। এই মানে আহোমে মানে নিজৰ ধৰ্ম বাদ দি দিলে কামৰূপত আহি কিনে, মানে পাৱাৰ ল'বৰ কাৰণে ধৰ্ম লাট মাৰি দিছে। তো আহোমবিলাকৰ বেলেগ ধৰ্ম আছিলে, পিছত হিন্দু হৈ গৈছে। তো এইটো হ'ল মানে ৰিলিজিয়ন আৰু পলিটিক্স। আৰু যিটো ফুলেশ্বৰী আছিলে, এইটো মাইকী মানে আহোমটোক বৰবাদ কৰি দিছে, আহোমৰ 600 বছৰ ৰাজত্ব ধ্বংস কৰি দিছে। সেইকাৰণে কয় মানে নাৰীয়ে সৃষ্টি কৰে, নাৰী ধ্বংস কৰে। আহোম ৰাজত্বটো নাৰী ধ্বংস কৰি দিছে। ফুলেশ্বৰী, এইটো নাম ফুলেশ্বৰী আছে। ঠিক আছে,
এনেকুৱা কথাবিলাক মোৰ ভিডিঅ'ত জানি থাকিব। আপুনি মোৰ চেনেল ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক।